গোসাই বিহুত ৩৪০ বছৰীয়া পৰম্পৰাৰে উৎসাহমুখৰ বিশ্বনাথ ঘাট। ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটত গোসাই পুৰুৱা উৎসৱ। আজি গোসাই বিহু। আজিৰ দিনটোত গুপ্তকাশী বিশ্বনাথ ঘাটত অনুষ্ঠিত হয় গোসাই পুৰুৱা উৎসৱ। এই পৰম্পৰা চলি আহিছে আজিৰ পৰা প্ৰায় ৩৪০ বছৰ পূৰ্বে আহোম যুগৰে পৰা। মঠ মন্দিৰ দেৱালয় সমৃদ্ধ তথা বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটৰ প্ৰায় ২৭খন দেৱালয়ৰ ভিতৰত অন্যতম প্ৰধান বিশ্বনাথ দেৱালয়ত গোসাই বিহুৰ দিনাখন বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম দেখা যায়। গোসাই বিহুৰ দিনটোত বিশ্বনাথ দেৱালয়ৰ পৰা গোসাই গুপ্তকাশী বিশ্বনাথ ঘাটৰ উত্তৰ দিশে অৱস্থিত ভেৰগাঁৱত চলি অহা পৰম্পৰা অনুসৰি গোসাইক দোলাত বহুৱাই লৈ যোৱা হয় অস্থায়ী উপাসনা স্থলীলৈ। আৰু নিশাৰ ভাগত পুনৰ গোসাইক পূৰ্বৰ স্থান অৰ্থাৎ বিশ্বনাথ দেৱালয়লৈ অনা হয়। আজি ৩৪০ বছৰ হ'ল এই পৰম্পৰা ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটত বিশ্বনাথ বাবা মন্দিৰৰ পৰাই সদায় গোসাই ওলায় আৰু পানী ভঁৰাল পৰ্যন্ত গৈ পেলাই শেষ নিশাত আকৌ ইয়ালৈ উভতি আহি এই মন্দিৰত প্ৰৱেশ কৰে। এই পৰম্পৰা অত্যাধিক দৰ্শনাৰ্থী অত্যাধিক ভক্ত আহি ইয়াত সমাগম হয়। সকলোৱে আনন্দ উৎসাহত মতলীয়া হয় যে গোসাইক এইবাৰ ফুৰোৱা হ'ব। গতিকে আমাৰ বছৰেকৰ ৰঙালী বিহুৰ গোসাই বিহুৰ দিনা এই পৰম্পৰা আজি ৩৪০ বছৰ ধৰি চলি আহিছে আৰু এই পৰম্পৰা চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম হয় আৰু ই এটা পৰ্যটনৰ ক্ষেত্ৰতো মই ভাবোঁ যথেষ্ট এটা মানদণ্ড লাভ কৰি আহিছে। গতিকে এই পৰম্পৰা ভৱিষ্যতলৈকে চলি থাকিবই যেতিয়ালৈকে অসম থাকিব। গতিকে এই ইতিহাস প্ৰসিদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাটত ই এক আটাইতকৈ সুন্দৰ এক উৎসৱ বুলি মই নাই যথেষ্ট আছে ইয়াত আৰু লাহে লাহে এই যিটো আমাৰ প্ৰতি বছৰে ওলাই আহে প্ৰতি বছৰে ইয়াৰ উন্নত মানদণ্ড হৈ আছে। আমি বিভিন্ন পৰিকল্পনা লৈ আছোঁ এই গোসাই ফুৰোৱাক লৈ। ইতিমধ্যে বিশ্বনাথ ঘাট পৰ্যটন গাঁও হিচাপেও যোৱা নৱেম্বৰ মাহত ২০২৩ চন নৱেম্বৰত হৈছে ঘোষণা হৈছে। গতিকে মই ভাবোঁ বিশ্বনাথ ঘাটৰ এতিয়া উন্নয়নৰ পথত অগ্ৰগতি লাভ কৰি আছে। এয়া সকলো মহাদেৱৰ কৃপা আশীৰ্বাদ, বাবা বিশ্বনাথৰ আশীৰ্বাদ। ধন্যবাদ। বিশ্বনাথৰ পৰা ৰূপজ্যোতি শইকীয়াৰ ৰিপৰ্ট, মাই নিউজ এনি।